মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅটো তোমালোকৰ আহিব পৰা মানে সম্ভাৱ্য এটা কোশ্চেন মই বনাইছো ইয়াৰ পৰা বহুতো কোশ্চেন তোমালোকৰ কমন পৰিব তোমালোকে ভিডিঅটো শেষলৈকে চাই যাবা সো মই কোশ্চেন বিলাক পঢ়ি থাকা নাই ভিডিঅটো বহুত দীঘল হ'ব তোমালোকে চাই লবা এটো কোশ্চেনৰ বি অপচন শুদ্ধ হ'ব এটো কোশ্চেন তোমালোকৰ একেবাৰে কমন কোশ্চেন জানাই এটো সি শুদ্ধ এটোৰো তোমালোকৰ সি শুদ্ধ হ'ব তাৰ পিছত সোয়া এইবিলাক প্ৰশ্ন মই কৰ পৰা লৈছো এইবিলাক প্ৰশ্ন মানে গোটে বহুত কেইটা ডিস্ট্ৰিক্টৰ প্ৰি ফাইনালৰ যিবিলাক কোশ্চেন আহিছে তাৰ পৰা মই লৈছিলো ঠিক আছে তোমালোকৰ এটো কোশ্চেন এটো आंसर হ'ব এটো তোমালোকৰ হ'ব সি অপচন তোমালোকৰ এটো প্ৰশ্নৰো সি অপচন ৰাইট নেক্সট কোশ্চেন টু চাবা তোমাৰ কোনটো অপচন ৰাইট হ'ব নেক্সট কোশ্চেন টু তোমাৰ এ অপচন ৰাইট হ'ব নেক্সট তোমার সি এই প্রশ্নটো তোমার বি অপশন শুদ্ধ হবে এই প্রশ্ন তোমার বি হব এই প্রশ্ন সি এটো প্রশ্ন এ এটো প্রশ্ন সি এটো প্রশ্ন বি এটো প্রশ্ন বি এটো প্রশ্ন এ এটো প্রশ্ন তোমার সি এইটো তো তোমালোকৰ সি সি বহুত বেছি অপচন শুদ্ধ বনাইছো মই মানে এটো মানে কি হল ভুলতে এটা হৈ গল মানে এটো মানে মই ইচ্ছা কৰি কৰা নাই মানে সি অপচনত বহুত কেইটাৰ শুদ্ধ উত্তৰ আহিল ঠিক আছে এটো তোমালোকে কৰি চাবা b² - 4ac এটো নিয়মত কৰি চালে তুমি দুটা ভিন্ন মূল পাবা তাৰ মানে b² - 4ac কি হয় শূন্যতকৈ ডাঙৰ হৈ যায় ঠিক আছে নেক্সট তোমাৰ এইটো টাইপৰ এটা প্ৰশ্ন তুমি পাবাই প্ৰতিটো ডিস্ট্ৰিক্টৰ প্ৰি ফাইনালত আহিছে এটো তোমাৰ সি অপচন ৰাইট তোমাৰ ইয়াতে তোমাৰ কি হ'ব শূন্য মানে 0 টো ৰাইট হৈ আছে এটো তোমালোকৰ পাঠৰ কোশ্চেন হয় তাৰ পিছত এটো তোমাৰ ডি অপচন ৰাইট হ'ব ইয়াতেও তোমালোকৰ ডি অপচন হ'ব এই প্ৰশ্নটোত সি অপচন শুদ্ধ নেক্সট তোমাৰ এই প্ৰশ্নটোত তোমাৰ ডি অপচন শুদ্ধ এটো এটা তোমালোকৰ কমন কোশ্চেন হয় এটো ডি শুদ্ধ ইয়াতে তোমাৰ কি হল tan θ sec θ ইয়াতে এ শুদ্ধ হৈ আছে ইয়াতে তোমাৰ কি হ'ব 4 এটো শুদ্ধ ইয়াতে তোমাৰ 90 এইবিলাক কমন কোশ্চেন এটো তোমালোকৰ প্ৰি ফাইনালত কোনবা এটা ডিস্ট্ৰিক্টত আহিছিল মই এক্সাক্ট ক'ব নোৱাৰো ইয়াতে বি অপচনটো শুদ্ধ হ'ব সো এটো টাইপৰ এটা কোশ্চেন দিবই y অক্ষৰ পৰা এটো বিন্দুৰ দূৰত্ব কিমান হ'ব 6 সো y অক্ষৰ দূৰত্ব মানে x ৰ ভ্যালু কিন্তু ইয়াতে -6 আছে মনত ৰাখিবা সদায় যে দূৰত্ব কেতিয়াও নেগেটিভত নাহে এটোৰ হ'ব তোমাৰ +-4 এটো তোমাৰ 8 आंसर হ'ব ইয়াৰে তোমাৰ 6 आंसर হ'ব ইয়াৰে তোমাৰ ডি অপচনটো শুদ্ধ হ'ব এটো তোমালোকৰ পাঠৰ কোশ্চেনে এটো তোমালোকে যেতিয়া কৰি চাবা তুমি এটা অপচন পাবা এই গোটে প্ৰশ্নবিলাক কিন্তু কোনোবা না কোনোবা ডিস্ট্ৰিক্টত আহিছে তাৰ পৰা লৈছো মই ইয়াতে তোমাৰ কি হ'ব এইটো অপচন ইয়াতে তোমাৰ কি পাবা 99 ৰ পৰা 54 বাদ দিলে 99 - 54 তুমি পাবা কিমান 45 সি অপচন হ'ব ইয়াৰে তোমাৰ সি অপচন এটো কোশ্চেনত তোমাৰ आंसर হ'ব এটো এটা লুডু গুটি মাৰিলে 10 আমি নাপাও কেতিয়াও তাৰ পিছত চাবা
তোমালোকৰ আৰু মই ডাঙৰ কোশ্চেন কিছুমান ইম্পৰ্টেন্ট দিছো, তোমালোকে ভিডিওটো চাই যাবা। এইবিলাক আহিলে 2 নম্বৰৰ কাৰণে আহিব, এইটো তোমালোকৰ 2 নম্বৰৰ কাৰণে। চাবা কাৰ্ডৰ অংক এটা পাবাই তোমালোকে, 2 নম্বৰৰ কাৰ্ডৰে এটা অংক পাবাই, আৰু তোমালোকে এই অনুপাতৰ অংক এটা দিয়ে, আৰু এই কিমানতম পদ আছে বা 10তম পদটো কি হ'ব, এইটো টাইপৰ এটা মেথছ তুমি পাবাই। আৰু √5 √3 এইবিলাকতো পাবাই, এটা পাবাই। মই 2 মাৰ্কৰ কাৰণে দিছো, 3 নম্বৰৰ কাৰণেও দিব পাৰে। আৰু চোৱা তোমালোকৰ এই হৰণ কৰা মই এইটো দিছো, ভাগ কৰিব লাগে। এই ভাগ কৰাটো মই এইটো দিছো তোমালোকৰ, আৰু যে তাতে 3-4টা অংক আছে এনেকুৱা টাইপৰ, সেইবিলাক চাই যাবা। এটা তোমালোকে 3 নম্বৰৰ কাৰণে পাবা। চোৱা ইয়াতে মই এইটো কোশ্চেন দিছো, আহিছিল এইটো প্ৰশ্ন প্ৰি ফাইনেলত। তাৰ পিছত চোৱা সমাধান কৰা, মই এইটো একচুয়ালি প্ৰি ফাইনেলৰ আগত সেট কৰিছিলো হা। তাৰ পিছত চাও যে বহুত কোশ্চেন এইবিলাক আহি গৈছে অলৰেডি। সমাধান কৰা, এইটো চোৱা, এই সমাধান কৰা এইটো অলপ তোমালোকক এনেকৈ দিব পাৰে যে তলৰ সমীকৰণটোৰ মূলৰ প্ৰকৃতি ওলাই সমাধান কৰা, ঠিক আছে। কিন্তু আহিব এটা হলে ডাইৰেক্ট সমাধান কৰিব দিব, নহলে মূলৰ প্ৰকৃতি ওলাই তোমাক সমাধান কৰিব দিব। অৰ মই কিয় ৰাখিছো, অৰ তোমালোকৰ ফাইনেলত নিদিয়ে, মই এই কাৰণে ৰাখিছো এইটো অৰৰ অপশনৰ যিটো কোশ্চেন আছে এইটো তোমাৰ ইম্পৰ্টেন্ট হয়। চোৱা এই প্ৰশ্নটো বহুত ডিস্ট্ৰিক্টত আহি গৈছে প্ৰি ফাইনেলত, তোমালোকৰ তলৰ কোশ্চেনটো গোৱালপাৰা ডিস্ট্ৰিক্টত আহিছিল, আৰু কোনোবা ডিস্ট্ৰিক্টত আহিছিল। আৰু এই কোশ্চেনটো মই এটা ডিস্ট্ৰিক্টত চাইছো, ইয়াতে নামটো চেঞ্জ কৰি দিছে, ঠিক আছে। এ বি সি আৰু এমৰ ঠাইত বেলেগ এটা নাম দিছে, ঠিক আছে। এইটো পি হ'ব, এ বি সি পি এইবিলাক হলনি বেলেগ এটা নাম দিছে, ঠিক আছে। তোমাৰ নেক্সট এইটো প্ৰশ্ন তোমালোকে ভালদৰে চাবা, এইটো তোমালোকৰ হাফ ইয়াৰলিটো বহুত ডিস্ট্ৰিক্টত আহিছিল, তোমালোকৰ প্ৰি ফাইনেলতো বহুত ডিস্ট্ৰিক্টত আহি গল। এইটো তোমাৰ কৰ হয়, এইটো স্থানাংক জ্যামিতিৰ এটা অংক হয়। এই অংকটো ভালদৰে চাবা তোমালোকে, ঠিক আছে, আহিব পাৰে তোমালোকৰ। এতিয়া চোৱা তোমালোকৰ ত্ৰিকোণমিতিৰ পৰা মই দুটা লৈছো, এই দুটাৰ মাজত তোমালোকে চাব পাৰা, যিহতৰ বেছি নম্বৰ পাব মানে ইচ্ছা আছে তেনেহলে গোটেই চাবা তোমালোকে। আৰু যিহতে যদি 60 মাৰ্ক বা 60তকৈ অলপ কম তেনেকুৱা যদি ইচ্ছা আছে তেনেহলে এইবিলাক ভালদৰে চাবা। চোৱা নেক্সট মই ত্ৰিভুজৰ বৃত্তৰ পৰা এইটো কোশ্চেন ৰাখিছো। তাৰপিছত তোমাৰ এই কি হল, বৃত্ত আৰু বৃত্ত সম্বন্ধীয় কালি এনেকুৱা আছিল নেকি পৰিসীমা আছিল। তাৰ পৰা তোমালোকে এই যে ঘোঁৰাৰ যেটো অংক আছে সেই অংকটো ভালদৰে চাবাচোন, এইটো 23তো আহিছিল আৰু এইটো ইম্পৰ্টেন্ট হয়। তাৰপিছত মই অংকনৰ কাৰণে এইটো ত্ৰিভুজ এইটো আঁকিব দিছো। তোমালোকৰ অংকনৰ কিন্তু বেছি গণিত নাই, তাতে চেপ্টাৰত আছে 7টা, উদাহৰণ 2টা, 9টা। তোমালোকে যদি শিকি যোৱা 4 নম্বৰ, ইয়াতকৈ আৰু বেছি তোমালোকৰ কি সহজ নহয়। আৰু তোমালোকে 24ৰ কোশ্চেনটো চাবা, সেইটো বাদ দিবা, তোমালোকৰ কিমান থাকিব 7টা, 2টা এটা বাদ গলে 8টা অংক চালে তুমি 4 নম্বৰ পাই আছা। ইয়াতকৈ আৰু বেছি কমন কোনেও দিব নোৱাৰে, ঠিক আছে। নেক্সট তোমাৰ এইটো চোৱা, তোমালোকে এই 14 চেপ্টাৰত তোমালোকৰ হলে মাধ্য ওলাব দিব, নহলে মধ্যমা ওলাব দিব, ঠিক আছে। বহুত ৰেয়াৰ 2019তহে আহিছিল এবাৰ 10 বছৰত। তোমালোকৰ যদি কোশ্চেন বেংক থাকে তাৰ পৰা চাই লবা, 10 বছৰত মাথো এবাৰ আহিছিল বহুলোক ওলাব। ইয়াতে তোমালোকৰ হলে মাধ্য দিব, নহলে মধ্যমাত ওলাব দিব। আৰু মধ্যমাত যি এটা xy ৰ মান ওলাব আছে, যি অংকটো 14.3 চাগে 3 নম্বৰ এনেকুৱা অংক মোৰ মনত নাই এক্স্যাক্টলি। চোৱা মই কৈ দি আছো, 2 নম্বৰ 14.3 2 নম্বৰ যে অংকটো আছে সেইটো ভালদৰে চাই যাবা, ঠিক আছে। এই দুটাৰ মাজত এটা কমন আহিব পাৰে। নেক্সট তোমালোকৰ আৰু এটা কোশ্চেন মই কৰ পৰা লৈছো, এইটো পৃষ্ঠকালি আৰু আয়তনৰ পৰা লৈছো। ইয়াৰ পৰা তোমালোকে এইটো চাই যাবা। এইখিনিতে তোমালোকৰ মই ইম্পৰ্টেন্ট খিনি দিলো। আৰু যদি তোমালোকৰ
পাঠৰ পৰা মই এটা ইম্পৰ্টেন্ট ভিডিও বনাইছিলো বহুত আগতে, যদি চোৱা নাই তোমালোকৰ ডেসক্ৰিপশনত তাতে লিংক পাবা, সেইটো তোমালোকে চাই যাবা।